আজি আমি আকৌ PPSC 130 chapter 2 continuity and changes in Indian administration post 1947 এটো chapter আলোচনা কৰিম তো তাতে chapter 2 কি বস্তু আছে যেনে ফার্স্ট অফ অল উদ্দেশ্য দেন পৰিচয় তাৰ পিছত ভাৰতীয় প্ৰশাসনৰ প্ৰতি প্ৰত্যাখ্যান ভাৰত প্ৰশাসন আৰু ভাৰতীয় প্ৰশাসনত ব্ৰিটিছৰ ভূমিকাৰ উত্তৰাধিকাৰ কেনেকা ব্ৰিটিছে ভূমিকা নিভাইছিলে এইখিনি তাৰ পিছত বিভাগীয় সংগঠন ৰাজহুৱা সেৱা আয়োগ জিলা প্ৰশাসন স্থানীয় চৰকাৰ লোকেল গভৰ্নমেন্ট যি এইটো বিত্তীয় প্ৰশাসন এইবোৰ তাৰ পিছত ভাৰতীয় প্ৰশাসনৰ পৰিৱৰ্তন দেন উন্নয়ন আৰু কল্যাণ ওয়েলফেয়াৰ আৰু ডেভেলপমেন্ট মানে প্ৰশাসনৰ জনপ্ৰিয় অংশগ্ৰহণ তাৰ পিছত ইলেক্ট্ৰনিক শাসন ব্যৱস্থা আৰু উপসংহাৰ এইখিনি আছিল আজিৰ চেপ্টাৰটোত মূল পয়েন্টবোৰ সো ফাৰ্স্টতে আমি চাও এই চেপ্টাৰৰ মূল উদ্দেশ্যখিনি কি যেহেতু আমি আগতে ব্ৰিটিছৰ চেপ্টাৰটো ষ্টাডি কৰিছিলো এতিয়া এইটোৰ এইম এণ্ড অবজেক্টিভত কি আছে জেনাৰেলি ব্ৰিটিছ শাসনৰ উত্তৰাধিকাৰ আৰু ইয়াৰ ধাৰাবাহিকতাৰ কাৰণ আৰু স্বাধীনতাৰ পিছত ভাৰতীয় প্ৰশাসনত যি পৰিৱৰ্তন আনিছিল এইখিনি আলোচনা কৰিম আমি ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ চেপ্টাৰটোত তাৰ প্ৰিভিয়াছ যি চেপ্টাৰ আলোচনা কৰিছিলো তাতে আমি এইখিনি পাইছিলো যে ব্ৰিটিছত সময়ত সিহঁতে আমাৰ ইণ্ডিয়াত কি ভাৰতত যিবোৰ এডমিনিষ্ট্ৰেশ্যন চলাইছিলে বা ষ্টাৰ্ট কৰিছিলে মেইনলি সিহঁতৰ ভালৰ কাৰণে কৰিছিলে কিন্তু ফাইনেলি গৈ এইখিনি বস্তু আমাৰ মাজতে থাকি গ'ল আৰু আমাৰো ভাল হ'ল যেনেকা সিহঁতে তেতিয়া আমি আলোচনা কৰিছিলো যে সংস্কৃত স্কুল মাদ্ৰাসা স্কুল এইবোৰৰ পিছত সিহঁতে ইংৰাজী ভাষা ষ্টাৰ্ট কৰিছিলে স্কুলবোৰ কলেজ মহাবিদ্যালয় এইবোৰ সো এইখিনি দিয়াৰ পিছত অটোমেটিক্যালি গৈ এইখিনিতে আমাৰ প্ৰফিট হৈছিলে বেছিকৈ আমি অলপ 47ত পৰা যি আমাৰ শাসন ব্যৱস্থাটো অলপ সিহঁতৰ মেইন বস্তুখিনি থাকি গ'লেও তাতে বহুত বস্তু যিবোৰ হয় আমাৰ এইখিনি চেঞ্জ হৈছিলে সো এই ভাৰতত স্বাধীনতা ব্যৱস্থাটো চেঞ্জ কৰিবৰ কাৰণে আমাৰ যথেষ্টখিনি বলিদান দিছিলে যেনে বহুত যিবোৰ মহাপুৰুষসকলে আছিলে সিহঁতে যেনেকা মহাত্মা গান্ধী তাৰ মাজত এজন মেইন আছিলে যি স্বাধীন বহুতেই আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা লৈ তাৰপিছত জৱাহৰলাল নেহেৰু এনেকা মুখ্য মহাপুৰুষবিলাক বহুতে আছিলে যিবোৰ আমাৰ দেশৰ কাৰণে যথেষ্ট দিয়াৰ পিছত চেক্ৰিফাইচ কৰাৰ পিছতহে আমি আমাৰ কাণ্ট্ৰিখন স্বাধীনতা আন্দোলনৰ ইমান পিছতহে গৈ স্বাধীনতা আন্দোলনৰ যি প্ৰব্লেম আছিলে এইবোৰ সমাধান হৈছিলে গৈ সো মহাত্মা গান্ধী জেনেৰেলি আমি যদি চাওঁ তেনেহ'লে 1869ৰ পৰা 1948 লৈকে আছিলে তেওঁ 1948ৰ যি তেওঁৰ মুখ্য যি ষ্টেপবোৰ আছিলে তাতে তেওঁ মুখ্য নেতা আছিলে আৰু 1947 চনৰ মাজৰ যি 30 বছৰৰ তেওঁ এই ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি 30 ইয়াৰ্ছৰ কাৰণে যে তেওঁহে মুখ্য নেতা আছিলে তেওঁক আমি এজন চিন্তাবিদ আৰু হিচাপে তেওঁৰ সময়ৰ বহু ধাৰণা বা মতবাদসমূহৰ বিৰোধিতা কৰিছিলে কিন্তু সেইবোৰৰ পৰিৱৰ্তে সাম্ভাব্য সমাধানো আগবঢ়াইছিলে সো গান্ধীজীক যদি আমি এক বিশেষ দৃষ্টিৰ পৰা আলোচনা এটা সাইডৰ পৰা যদি আমি গান্ধীজীক লৈ আলোচনা কৰো এইটো এটা কঠিন হ'ব কিন্তু তেওঁহে মেইনলি যিমান আমাৰ স্বাধীন ভাৰতৰ কাৰণে যিবোৰ কৰিছিলে তেওঁ বাস্তৱবাদীসকলৰ ভিতৰতে তেওঁহে আদৰ্শবাদী আছিলে আৰু আদৰ্শবাদীসকলৰ ভিতৰতে এজন বাস্তৱবাদীও আছিলে সো তেওঁৰ অতীত বৰ্তমান সকলোবোৰৰ যি গুণৰ অধিকাৰী আছিলে
তেওঁ এজন পাশ্চাত্য যিবোৰ ইংৰাজ আছিলে তেতিয়া ব্ৰিটিছ তেওঁলোকৰ এজন পশ্চিমীয়া যিটো সভ্যতা আছিলে এইটোৰ ইয়াৰ তেওঁ সমালোচকো আছিলে তেওঁ যি পশ্চিমীয়া বাস্তৱবাদৰ যি বিৰোধিতা কৰিছিলে আৰু যিয়ে আধ্যাত্মিকভাৱে অস্তিত্বৰ বিনাশো কৰিছিলে চ' তেনেকা মানুহ এজন যেতিয়া নিজৰ ইণ্ডিয়ান যিবোৰ কালচাৰ সেইবোৰেহে তেওঁ বেছি ইম্পৰ্টেণ্ট দিছিলে বা গুৰুত্ব আৰোপ কৰিছিলে আৰু তেওঁৰ পশ্চিমীয়া ৰাষ্ট্ৰৰ বিৰোধিতা কৰিও গান্ধীয়ে সদায় ৰামৰাজ্য স্থাপনৰ কথা কৈছিলে যিটো কেন্দ্ৰীকৰণ শক্তিৰ সমাজে এই পৰিচালনা কৰি পশ্চিমীয়া আদৰ্শ নীতিৰ বিৰোধিতা কৰে তেওঁ বিকেন্দ্ৰীকৰণ নীতিৰ সপক্ষেও থিয় দিছিলে চ' আমি কমপ্লিটখিনি যদি গান্ধীজীৰ এই স্বাধীনতাৰ সময়ত যদি আমি এইখিনি আলোচনা কৰিব যাওঁ তেনেহ'লে বস্তুবাদ বা উদ্যোগীকৰণ বা পুঁজিবাদৰ বিৰুদ্ধে তেওঁ স্বদেশী কুটিৰ উদ্যোগ আৰু ন্যাসৰক্ষী তত্ত্বৰ সবকালে সদায় তেওঁ সবল যুক্তি দিছিলে তেওঁ এইটো ডিচেন্ট্ৰেলাইজেশ্যন আৰু কটেজ ইণ্ডাষ্ট্ৰিৰ আৰু ট্ৰাষ্টিশ্বিপ এইবোৰৰ ওপৰতে মুখ্য ইম্পৰ্টেণ্ট দিছিলে কিন্তু তেতিয়া যেতিয়া ব্ৰিটিছসকলে গুচি গ'ল তেতিয়া তেওঁ এইবিলাক পুনৰ্জীৱিত কৰাৰ পোষকতা কৰিছিলে যাৰ জৰিয়তে জনসাধাৰণে চলাৰ বাবে যথেষ্ট সুবিধা পায় তেওঁৰ মতে যিকোনো অৰ্থনীতি যি জনসাধাৰণক শোষণ কৰে আৰু কম সংখ্যক হাতৰ সম্পত্তি কেন্দ্ৰীভূত হয় সেই ব্যৱস্থা হ'ল এটা নিন্দনীয় চ' ফাইনেলি গৈ যেতিয়া ব্ৰিটিছ উত্তৰাধিকাৰী বা ব্ৰিটিছসকল আমাৰ দেশৰ পৰা গুচি গ'লে তেতিয়া ফাইনেলি দেশ স্বাধীন হ'ল আৰু তেতিয়া আমাৰ কাণ্ট্ৰিত বহুত বস্তু যিবোৰ আছিলে অলপ চেঞ্জ হ'ল তো এতিয়া আমি স্বাধীন ভাৰতৰ প্ৰশাসনত ব্ৰিটিছ প্ৰশাসনৰ প্ৰভাৱ আৰু যি প্ৰভাৱ আছে এই চেপ্টাৰটোত আমি মেইনলি এইটোৱে আলোচনা কৰিম যে স্বাধীন ভাৰতৰ যি প্ৰশাসন আছিলে তাতে ব্ৰিটিছ শাসনৰ কিবোৰ বস্তু মানে আমাৰ ওপৰত প্ৰভাৱ পৰিছিলে আৰু যিবোৰ বস্তু আমাৰ যথেষ্ট এটা আমি এইখিনি আমাৰ লাইফ যি আছে লাইফত এটা অংগ এটা পাৰ্ট হৈ গৈছিলে চ' ফাৰ্ষ্টতে আমি এইখিনি চাওঁ যে যেতিয়া ফাৰ্ষ্টতে যি ইণ্ডিয়ান চিভিল ছাৰ্ভিচ তেতিয়া আছিলে ব্ৰিটিছসকলে আমাক আজি যি ইণ্ডিয়ান চিভিল ছাৰ্ভিচটো ইমান ইম্পৰ্টেণ্ট হৈ পৰিছিলে হৈ আছে এই বস্তুটো চবত আগতে শ্ৰীৰাম মহেশ্বৰী বুলি এজন আছিলে তেওঁ তেওঁহে এইটো ষ্ট্ৰেংথ যি ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ ষ্ট্ৰেংথ আৰু তেওঁ তেতিয়া স্বাধীনতাৰ সময়তে যি হৈছিলে তেতিয়া 1945ৰ পৰা 1947লৈকে টোটেল ইণ্ডিয়ান ছাৰ্ভিচ পোৱা গৈছিলে 1064 কিন্তু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এই 1064ৰ পৰা এট ডেট মমেণ্ট এইটো 1947ত লগে লগে এইটো 422 হৈ গ'ল নাম্বাৰ অফ ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ চ' সিহঁতে গুচি যোৱাৰ পিছত মানে এনেকা এটা ফল ডাউন হৈ গ'ল যিবোৰ সিহঁতৰে দিয়া যিবোৰ আছিলে চ' যিবোৰ সিহঁতে দিয়া বস্তু এইবোৰতে সিহঁতে যেতিয়া আমাৰ ইণ্ডিয়াখন ইণ্ডিপেণ্ডেঞ্চ হৈ গ'ল তেতিয়া এট ডেট মমেণ্ট এই বস্তুটো অট'মেটিকেলি ফল ডাউন হৈ গ'ল তাৰপিছত সিহঁতে বহুত ফুড গ্ৰেইন যেনেকা খোৱাৰ এইবোৰ কমি গ'ল প্ৰেছাৰ আহি গ'ল এডমিনিষ্ট্ৰেশ্যনত তাৰপিছত এটা ক্ৰাইচিছ হৈ গ'ল গোটেই বস্তুবোৰ মেনেজ কৰাৰ লগে লগে এইখিনি যি এতিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ চ' এইখিনি বস্তু যথেষ্ট এটা প্ৰেছাৰাইজড কৰি গ'ল এডমিনিষ্ট্ৰেশ্যন চিষ্টেমৰ ওপৰত তাৰপিছত কিন্তু যি হওক এইখিনি পিছত গৈ আমাৰ লগে লগে কিছুমান বস্তু এটা এডজাষ্ট হৈ গ'ল যি ইকনমিক শ্বৰ্টেজ আছিলে এইখিনিও তাৰপিছত এটা কৰাপশ্যনৰ নিচিনাও তেতিয়া হৈ গৈছিলে বিকজ ব্ৰিটিছৰ যিবিলাক নিয়মবোৰ আছিলে সিহঁতে অলপ চেলফিছৰ নিচিনা সিহঁতে নিজৰ যোনটো প্ৰফিট সেইটোৱেই বেছিকৈ চাই আছিলে তো সিহঁতে শাসন ব্যৱস্থাটোৰ মাজতো সিহঁতে এইবিলাক বস্তু যেনে কিছুমান সোমাই দিছিলে যিবিলাক সিহঁতৰ প্ৰফিট হয়
আৰু ইণ্ডিয়াৰ সিহঁতে তাতে বিজনেছ কৰিব আহিছিলে কাৰণে সিহঁতৰ প্ৰফিটটো বিচাৰিছিলে সিহঁতে অলমোষ্ট ইণ্ডিয়াত 1957ত সিহঁতে মেইনলি এণ্টাৰ কৰিছিলে আৰু অলমোষ্ট 1947লৈকে অলমোষ্ট আমি ক'ব পাৰোঁ 200 ইয়াৰ্ছে হ'ব সিহঁতে ইয়াতে অলমোষ্ট 200 ইয়াৰ্ছ সিহঁতে ইয়াতে আছিলে আৰু এইখিনিৰ মাজতে সিহঁতে যথেষ্ট এটা এই ৰাজত্ব কৰি গৈছিলে আৰু যি এডমিনিষ্ট্ৰেটিভ ছিষ্টেম হওক বা ইকনমিক ছিষ্টেম বা পলিটিকেলে যি অৱস্থা চবতে সিহঁতে কিবা এটা ফাইনেলি সিহঁতৰ যিবিলাক ইম্পৰ্টেণ্ট বস্তু আছিলে এইবোৰ বস্তু সিহঁতে এৰি থৈ গৈছিলে যিহঁতৰ যেনেকা সেইটো সময়ত যি সিহঁতে নিয়মবোৰ কৰি থৈ গৈছিলে তাৰ মাজত তেতিয়া যি কাৰ্ল মাৰ্কছ আছিলে কাৰ্ল মাৰ্কছ তেতিয়া 1853 আৰু তেতিয়া কাৰ্ল মাৰ্কছে তেতিয়া কৈছিলে যে ব্ৰিটিছে যিবোৰ বস্তু আমাৰ ইণ্ডিয়াত যিবোৰ বস্তু অৱদান হিচাপত থৈ গৈছিলে সিহঁতে যি শাসন ব্যৱস্থা হওক বা সিহঁতৰ প্ৰভাৱ ভাৰতৰ প্ৰশাসনত সিহঁতৰ প্ৰশাসনৰ যি প্ৰভাৱ বা এইবোৰ বস্তু সিহঁতে এটা থৈ গৈছে এই বস্তুবোৰ কাৰ্ল মাৰ্কছৰ মতে আছিলে এই বস্তুবোৰ এটা ৰিএক্সামিনেশ্যন আৰু সেলফ স্ক্ৰুটিনি কৰাৰ প্ৰয়োজন ফৰ দা ৱেলফেয়াৰ আমাৰ ভাৰতৰ ভালৰ কাৰণে আমাৰ ভাৰতৰ উন্নত ব্যৱস্থাৰ কাৰণে আৰু ভালৰ কাৰণে এইখিনি স্ক্ৰুটিনি আৰু এই সেলফ এক্সামিনেশ্যন কৰিব প্ৰয়োজন হয় মানে কোনখিনি আমাৰ কাৰণে উপযুক্ত আৰু কোনখিনি আমাৰ কাৰণে উপযুক্ত নহয় এইখিনিও তেওঁলোকে কাৰ্ল মাৰ্কছে কৈ গৈছিলে কৰিবৰ কাৰণে তাৰপিছত এই মহাত্মা গান্ধীয়েও সেইটো সময়ত যথেষ্ট তেওঁ গান্ধীবাদী আদৰ্শতো ৰাজনৈতিক যিবোৰ ক্ষমতা যি বিকেন্দ্ৰীকৰণৰ ধাৰণাটো গান্ধীৰ মতে আছিলে তাতে এটা অৰ্থনৈতিক দিশো আছে আৰু তেওঁ অৰ্থনৈতিক ক্ষমতা হস্তান্তকৰণৰ ওপৰতো যুক্তি আগবঢ়াইছিলে তাৰপিছত তেওঁ এইবিলাক গাঁও ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বিকাশত গুৰুত্ব দিছিলে কিন্তু যিবিলাক ব্ৰিটিছৰ জৰিয়তে আমাৰ কিছুমান বস্তু যেনেকা এই থৈ গৈছিলে সিহঁতৰ মাজত তেওঁলোকে যদিও স্বাধীনতাৰ পিছত কিছুমান বস্তু চেঞ্জ কৰিছিলে কিন্তু মেইন যিবোৰ পইণ্টছ বা যেনেকা ব্ৰিটিছ শাসনৰ অৱদানৰ ক্ষেত্ৰত সেইবোৰ বস্তু যি এই জুডিচিয়াৰীৰ ক্ষেত্ৰতে হওক জুডিচিয়েল ছিষ্টেম বা লেজিছলেটিভ এইবোৰৰ ক্ষেত্ৰতে এইখিনি বস্তু পুৰা থাকি গৈছিলে আৰু তাতে জাষ্ট ৰিফৰ্মহে হৈছে কিন্তু গান্ধীজীৰ মতে তেওঁৰ ধাৰণাটো হৈছে যে যি সাহস আৰু য'ত আমাৰ ওচৰৰ চুবুৰীয়াসকলৰ কাৰণে প্ৰয়োজন আৰু আমাৰ লোকালয়ত উৎপন্ন হোৱা বস্তু এইবোৰ দূৰত উৎপন্ন হোৱা বস্তুক অধিক কম অগ্ৰাধিকাৰ দিয়া এইটো আছিলে গান্ধীৰ নীতি কিন্তু গান্ধীজীয়ে তলুৱা উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰাৰো পোষকতা কৰিছিলে আৰু যাৰ জৰিয়তে জনসাধাৰণে চলাৰ বাবে যথেষ্ট সুবিধা পায় আৰু তেওঁৰ মতে যিকোনো অৰ্থনীতি যি জনসাধাৰণক শোষণ কৰে আৰু কম সংখ্যক হাতৰ সম্পত্তি কেন্দ্ৰীভূত কৰে সেই ব্যৱস্থাটোৱেই নিন্দনীয় কিন্তু এইবোৰ ব্যৱস্থা আছিলে ব্ৰিটিছৰ মতে যি কেইজনমানহে ধনী হ'ব পাৰিব আৰু কেইজনমানক শোষণ কৰিব পাৰিব আৰু যি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে এটা লাইন আছিলে তেওঁ কৈছিলে যে ব্ৰিটিছসকল তেওঁ চিয়ৰ আছিলে যে ব্ৰিটিছসকলে দেশ এৰি গুচি যাব কিন্তু ইয়াৰ পিছতহে ভাৰতত বহুত বস্তু যিসকল ভাৰতবাসীসকলে চাফাৰ কৰিব লাগিব এইখিনি ৰবীন্দ্ৰনাথেও কৈ গৈছিলে চ' এই মহাপুৰুষসকলৰ মাজত আমি যদি এইখিনি চাব যাওঁ তেনেহ'লে এইখিনি আমি জানিব পাৰোঁ যে ব্ৰিটিছসকলে যিবিলাক অৱদান আমাৰ দেশৰ কাৰণে এৰি থৈ গৈছিল এইবিলাকৰ মাজত যথেষ্ট এইবোৰ বস্তু আছে যিসকলে আমাৰ মাজত হিংসা এইবোৰ কৰিছিলে
সৃষ্টি কৰিছিলে আৰু যিবোৰ মাজত যেনেকা এই ফাৰ্ষ্টতে ব্ৰিটিছসকলে আমাৰ মাজত ধৰ্মৰ মাজত এটা ব্যৱধান কৰি থৈ গৈছিলে যে হিন্দু মুছলমানসকলৰ মাজত এটা বেলেগ যে হিন্দুসকলৰ কাৰণে বেলেগ ৰাষ্ট্ৰ হ'ব লাগিব আৰু মুছলমানসকলৰ কাৰণে বেলেগ ৰাষ্ট্ৰ হয় ইয়াৰ পৰাই ষ্টাৰ্ট হৈ গৈছিলে চ' তেওঁলোকে তেওঁৰ বেনিফিট যি সেইটো দেখিছিলে বেছিকে চ' আমাৰ যি দেশৰ ব্যৱস্থা এইখিনি তেওঁলোকে কমহে চাই আছিলে লাভ আৰু লছ যি হওক কিন্তু তাৰ মাজতো তেওঁলোকে যথেষ্ট আমাৰ মাজত কিছুমান বস্তু যি অৱদান আমি পাইছোঁ যেনেকা ৰেলৱে টেলিগ্ৰাফ পোষ্টেলৰ ক্ষেত্ৰত ব্ৰিটিছসকলৰ অৱদান যথেষ্ট কিয় ব্ৰিটিছসকলে আমাৰ ইণ্ডিয়াত ৰেলৰ স্থাপনা কৰিছিলে তেতিয়া তাৰপিছত ছ'চিয়েল ৰিফৰ্ম কৰিছিলে ৱমেনসকলৰ মাজত যিবিলাক সতীদাহ প্ৰথাৰ পৰা আৰম্ভ লৈ যিবিলাক বিধৱা বিবাহ প্ৰথা তাৰপিছত বাল্য বিবাহ বন্ধ কৰা এইবোৰ বস্তু তেওঁলোকৰহে যথেষ্ট ৰাজা ৰামমোহন ৰায় বা এইসকলৰ লগত তেওঁলোকে লগ হৈ কিনি আমাৰ যথেষ্ট ৰিফৰ্ম কৰিছিলে চ' এইবিলাক ক্ষেত্ৰত কিছুমান জুডিচিয়াৰী চিষ্টেমতো তেওঁলোকে যে ন্যায় পাব লাগে এইটো বস্তুটো জেল হ'ব লাগে বা শাস্তি পাব লাগে এইবোৰৰ ক্ষেত্ৰতো এইটো এটা ব্ৰিটিছৰ ৰুল আছিলে যি এইবোৰ তাৰপিছত যি ডেমক্ৰেচি হওক বা মডাৰ্ণ জব আমাৰ লেজিছলেটিভৰ এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে যদিও আমি মহাত্মা গান্ধীয়ে আমাৰ হৈ পেলাই তেওঁহে বিচাৰিছিলে যে গণতন্ত্ৰ জনগণৰ চৰকাৰ হ'ব লাগিব জনগণে বনোৱা আৰু বাই দ্য পিপুল ফৰ দ্য পিপুল বুলি আমি ক'ব পাৰোঁ কিন্তু এইখিনি আমাৰহে আছিলে কিন্তু যি মেইন বস্তুটো লেজিছলেচাৰ হওক জুডিচিয়াৰী এক্সিকিউটিভ এইখিনি বস্তু ব্ৰিটিছসকলৰে থাকি গ'ল তাৰপিছত বিউৰ'ক্ৰেচি বা কম্পিটিটিভ এক্সাম যি হৈ আছে IAS অফিচাৰ বা UPSC পাব্লিক চাৰ্ভিচ কমিশ্যনৰ যি এক্সাম আজি কালি নে পৰহিয়ে নিউজত দিছিলে যে কিছুমানে পজিশ্যন পালে এইবোৰ চ' এই বস্তুবোৰ ক'ৰ পৰা আহিছিলে এইবিলাক ব্ৰিটিছৰ পৰাই দিয়া যেতিয়া এইটো বস্তুটো তেতিয়া ষ্টাৰ্ট হৈছিলে যি এক্সাম এইবোৰ 1972 অলমষ্ট এইবোৰ বস্তু তেতিয়াহে ষ্টাৰ্ট হৈছিলে চ' 1947তো কিছুমান বস্তু এইবিলাক হোৱাৰ পিছতহে চেঞ্জ হৈছে তাৰপিছত যি চিভিলিয়ান চেণ্ট্ৰেল অফ আৰ্মি যি ব্যৱস্থা হয় এইটো আৰ্মিৰ যিটো ব্যৱস্থা এইটো আমি ব্ৰিটিছৰ পৰাহে পোৱা বস্তু দেন পলিটিক্স অফ ৰিলিজিয়ন এণ্ড কাষ্ট যিবোৰ বস্তু কিছুমান যিবিলাক ভালৰ লগত আমি কিছুমান বেয়া বস্তু পাই গৈছোঁ যিবোৰ ব্ৰিটিছে এৰি দিয়াৰ পিছত তেওঁলোকৰহে উত্তৰাধিকাৰী বুলি আমি ক'ব পাৰোঁ তাৰপিছত পাৰ্টিশ্যন অফ যি ইণ্ডিয়া পাকিস্তানৰ পাৰ্টিশ্যন এইটোও সিহঁতৰহে চ' এনেকা আমি বহুত বস্তু যিবোৰ ব্ৰিটিছসকলৰ পৰা পোৱাৰ পিছত আমাৰ দেশৰ যি উন্নত ব্যৱস্থা ডেভেলপমেণ্ট যিটো প্ৰচেছ সেইটো যথেষ্ট চেঞ্জ হৈছে বা আমাৰ এটা আমি বেনিফিটেডো হৈছোঁ এইখিনি তাৰপিছত ভাৰতীয় প্ৰশাসনৰ প্ৰতি যি প্ৰত্যাখ্যান আছিলে এইটো হ'ল প্ৰশাসনৰ প্ৰতি সিহঁতৰ যিটো ব্ৰিটিছ যিটো আমাৰ ইণ্ডিয়াৰ প্ৰতি যিটো আছিলে এইখিনি হ'ল চ' স্বাধীনতাৰ পিছত এটা সংকট আছিলে শৰণাৰ্থীসকলৰ যিসকল বিভাজনৰ বাবে পাকিস্তানৰ পৰা আহিছিলে যেতিয়া ডিভিজন হৈ গৈছিলে ইণ্ডিয়া পাকিস্তান তেতিয়া এটা সংকট হৈ গৈছিলে যি ইণ্ডিয়ান কিছুমান পাকিস্তানত আছে আৰু পাকিস্তানী কিছুমান ইণ্ডিয়াত আছে কিন্তু এতিয়া এই বস্তুখিনি যেতিয়া ডিভিজন হৈ গ'ল এতিয়া ইণ্ডিয়াৰ পৰা কিছুমান যেনেকা পাকিস্তানখন মুছলমানসকলৰ কাৰণে দিয়া হৈছিলে আৰু ইণ্ডিয়াখন হিন্দুসকলৰ কাৰণে তেতিয়া কিন্তু তাৰপিছত সিহঁতে ইয়াতে আহিব বিচাৰিছে কিছুসংখ্যক আৰু কিছুসংখ্যক ভাৰতীয় পাকিস্তানত যাব বিচাৰিছে চ' এইটো এটা সংকট হৈ গৈছিলে যে শৰণাৰ্থীসকল ইয়াৰ পৰা গৈ ক'ত থাকিব তাৰ পৰা আহি ক'ত থাকিব এনেকা এটা
মহা সংকট হৈ গৈছিলে তেতিয়া সো বিভাজনত লাখ লাখ শৰণাৰ্থীৰ আগমনৰ বাবে সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল তেতিয়া যি মানে এটা আমি সদায় কেতিয়াবা দেখিবলৈ পাওঁ যে এই বস্তুটো সাডেনলি যেতিয়া আমি কিবা এটা হিন্দু মুছলমানৰ লগত কিবা এটা কাজিয়া সৃষ্টি হয় তেতিয়া পুৰা জাতিটো লৈ পুৰা দেশৰ মাজত এইটো লৈ এটা আলোড়ন সৃষ্টি হৈ যায় পুৰা সো এই সেম বস্তুটো তেতিয়া যদি আছিলে যিসকল এই ডিভিজন হৈছিলে ফাৰ্ষ্টত তেতিয়াই বিভাজনৰ বাবে হঠাৎ এইবোৰ ইয়াৰ পৰা তাৰ পৰা ইয়াতে সেটেল হোৱাত এই বস্তুটো যথেষ্ট এটা মানে প্ৰবলেম হৈছিলে আৰু বিভাজনৰ বাবে হঠাতে যিসকল চাকৰিয়াল আছিলে যিবিলাক গভৰ্ণমেণ্ট জব কৰি আছিলে হিসকলেও এতিয়া চাকৰি এৰি পেলাই এতিয়া সাপোজ ইণ্ডিয়াৰ পৰা পাকিস্তান যাব লগা হৈছে পাকিস্তান পৰা ইণ্ডিয়াত আহিব লগা হৈছে তেনেকুৱা হোৱাত বহুত সংখ্যক যিবিলাক ইণ্ডিয়াত যিবিলাক মুছলমান চৰকাৰী কৰ্মচাৰী আছিলে হিসকলে কি কৰিছিলে পদত্যাগ কৰিছিলে কিন্তু পদত্যাগ কৰি পেলাই কিছুমান এনেকা বহুত প্ৰবলেম হৈছে আৰু ইউৰোপীয়ৰ যিবিলাক আমাৰ তাতে চাকৰি ইণ্ডিয়াত যিবোৰ কিছুমান সংখ্যক আছিলে যিবিলাক ইউৰোপীয়সকলে ইয়াতে চাকৰি কৰি আছিলে সিহঁতকো দেশ এৰি যাব লগা হৈ গৈছিলে সো এটা জাক এৰিছিলে তেতিয়া আৰু যি প্ৰচণ্ড এটা সংকট হৈ গৈছিলে তেতিয়া যিসকল পাকিস্তানৰ পৰা আহিছে সিহঁতে এতিয়া ক'ত থাকিব ক'ত ৰ'ব এইটো এই প্ৰবলেমত লৈ যথেষ্ট এটা প্ৰবলেম হৈ গৈছিলে তাৰপিছত আমি শ্ৰীৰাম মহেশ্বৰীৰ মতে 1945 আৰু 1947 যি আমি ভাৰতীয় অসামৰিক সেৱাৰ সংখ্যা আছিলে প্ৰায় 1068 আছিলে যেতিয়া যি স্বাধীনতাৰ লগে লগে যি 422 হৈ গ'ল সেইটো এটা যি ডাউন হল পজিশনটো এই কাউণ্ট যিটো আমি এইটো কাউণ্টৰ সংখ্যাৰ পৰা আমি গম পাব পাৰো তেতিয়া ইকনমিক চিষ্টেমটো বা আমাৰ গভৰ্ণমেণ্টটো কেনেকা হৈ গৈছিলে যি চৰকাৰখনো কেনেকা অৱস্থা হৈ গৈছিলে আৰু যিবিলাক কিছুমান বস্তু ইয়াৰ পৰা তাৰ পৰা যোৱাত অট'মেটিক সংখ্যাবোৰ কমি যোৱাতে আৰু শৰণাৰ্থীসকলে সব মিলাই তাতে এটা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈ গৈছিলে যি আমাৰ প্ৰশাসনৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰত্যাখ্যানৰ সৃষ্টি কৰিছিলে 40ৰ দশকত আকৌ হোৱা দুৰ্ভিক্ষৰ ফলত যি খাদ্য শস্যৰ যোগানত সেইটো এই মূল্য বৃদ্ধিয়ে সংকট পৰিচালনাৰ বাবে প্ৰশাসনৰ ওপৰত অযথা এটা হেঁচা কঢ়িয়াই আনিছিলে যি এইবোৰৰ কাৰণে যি দুৰ্ভিক্ষ সৃষ্টি হৈছিলে খাদ্য শস্যৰ যোগানৰ বিকজ যিবিলাক কৰ্মচাৰী হওক যি হওক তেতিয়া সিহঁতে ইয়াৰ পৰা তাৰ পৰা শৰণাৰ্থীসকল বেছি হোৱাত অট'মেটিক কি হ'ল তাতে মূল্য বৃদ্ধি হৈ গ'ল মূল্য বৃদ্ধি হোৱাৰ লগে লগে তাতে এটা সংকট সৃষ্টি হ'ল সো এইবোৰ বস্তুত গৈ অট'মেটিক বহুত বস্তু যি দেশৰ পৰিস্থিতি হয় এইটো এটা প্ৰবলেম হৈ পৰিলে তাৰপিছত অভাৱৰ ফলত এই অভাৱটো আহিলে কি হয় অৰ্থনৈতিক অৱস্থা যেতিয়া ডাউন হৈ গ'ল সো অভাৱৰ অৰ্থনীতিৰ ফলত এয়া অৱশেষত ৰাজহুৱা প্ৰশাসনত দুৰ্নীতিৰ সৃষ্টি হয় আৰু ইংৰাজে দেশ এৰি যোৱাৰ সময়ত যি সমগ্ৰ দেশ স্বয়ংক্ৰিয়ভাৱে ভাৰতীয় সংঘ হৈ পৰিল কিন্তু যি প্ৰিন্সসকল আছিলে এইবিলাক প্ৰিন্স ৰাষ্ট্ৰ যিবিলাক মুখ্য আছিলে যিবোৰ অধীনত থকা যি ভূখণ্ডসমূহ আছিলে স্বাধীন ভাৰতৰ ডমেইনৰ বাহিৰত থাকিল যিবিলাক কিছুমান যেনেকা এৰিয়াত যিবিলাক ৰাষ্ট্ৰত ষ্টেটত যিবোৰ প্ৰিন্সৰ নিচিনা আছিলে সিহঁতৰ এইখিনি আকৌ স্বাধীন ভাৰতৰ এইখিনি ডমেইন হৈ বাহিৰত থাকি গ'ল এণ্ট্ৰি নহ'ল আৰু আমাৰ যি স্বাধীনতাৰ পিছত যি এই সৰু সৰু কিছুমান ৰাজ্য যিবোৰ কি হ'ল বাহিৰতে থাকি গ'ল তাৰপিছত স্বাধীনতাৰ পিছত এটা ব্যৱস্থাৰ মাজেৰে পাৰ হৈ গৈছিল এটা ব্যৱস্থাৰ মাজেৰে পাৰ হৈ গৈছিল প্ৰশাসনিক ব্যৱস্থা যি আছিলে এইবোৰ হোৱাৰ কাৰণে যি প্ৰশাসনিক ব্যৱস্থা তাৰো কি হ'ল কোনো একো ঠিকনা নাই যে
কেনেকা সিস্টেমবোৰ হিহঁতে মেইনটেইন কৰিব বা দুৰ্ভিক্ষটো কেনেকা যাব তাৰপিছত অৰ্থনৈতিক সিস্টেমটো কেনেকা এই উন্নত হ'ব বা দুৰ্নীতিবোৰ তেতিয়া তেনেকা হৈ গৈছিলে যেনেকা যাৰ পাৱাৰ আছে যি দুখীয়া আছে তাৰে কষ্ট হৈ আছিলে কিন্তু যাৰ সামৰ্থ্য আছিলে বা প্ৰপাৰ্টি আছিলে সি এইখিনি মেনেজ কৰি চলি যাব পাৰিছে কিন্তু যিসকল শৰণাৰ্থী আছিলে বা এই দুখীয়া আছিলে সিহঁতে দুৰ্ভিক্ষৰ কাৰণত খাদ্য শস্যৰ যোগানৰ নাটনিৰ কাৰণে যি মূল্য বৃদ্ধি হৈছিলে এইখিনি সিহঁতে ফেচ কৰিবলগীয়া যথেষ্ট এটা প্ৰব্লেম হৈছিলে প্ৰশাসনিক ব্যৱস্থাত যথেষ্ট এটা প্ৰব্লেমেই হৈছিলে তাৰপিছত আমি চাওঁ ভাৰতীয় প্ৰশাসন যি ব্যৱস্থা ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত ব্ৰিটিছ শাসনৰ উত্তৰাধিকাৰী এতিয়া ব্ৰিটিছে আমাক গোটেই বস্তুবোৰ এইবোৰ যিবিলাক ৰেলে হওক পোষ্টেল হওক বা এই টেলিগ্ৰাফ হওক এইখিনি তাৰপিছত আমাক দি গৈছে অৱদানটো দি গৈছে তাৰপিছত এই ছ'চিয়েল ৰিফৰ্ম হওক জুডিচিয়াৰী বিউৰক্ৰেচি বা কম্পিটিটিভ এইবোৰ চবেই সিহঁতৰে আমাক যি আইডিয়াত আমাক কেনেকা চলিব লাগে এইখিনি আমাক দি গৈছে কিন্তু আমি এইখিনিহে অলপ আমাৰ যি মহাপুৰুষ যি আমাৰ দেশৰ কাৰণে ফিট হ'ব বা সুইটেবল হয় এইখিনি বস্তু সিহঁতে চেঞ্জ কৰি যি আমাৰ দেশৰ কাৰণে সুইটেবল বা আমাৰ কনষ্টিটিউশ্যনত যিটো বস্তু এই ফিট হ'ব এইখিনি সিহঁতে প্ৰয়োগ কৰিছিলে তো ফাৰ্ষ্ট পইণ্টত আমি চাওঁ বিভাগীয় সংগঠন ডেট মিনছ হোৱাট ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যন এইটো এটা ইয়াতে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চিষ্টেমত এটা ডমিনেণ্ট ৰোল প্লে কৰিছে যিবোৰ কমিউনিকেশ্যন হওক বা প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ আগত কি বস্তু ইণ্টাৰনেল অৰ্গেনাইজেশ্যন আছিলে বা ৰিটেন ৰেকৰ্ড আছিলে আৰু এইবোৰ কিছুমান বস্তু কণ্টিনিউ যদিও এইবোৰ বস্তু মেনুৱেল প্ৰি ইণ্ডিপেণ্ডেঞ্চ মেনুৱেল যিবোৰ আছিলে সিহঁতে গৱৰ্ণ কৰিছিলে এইবিলাক ডিপাৰ্টমেণ্টত কিছুমান বস্তু এতিয়াও আমি আজিলৈকেও আমাৰ এইবোৰ বস্তু চলি আছে যেনেকা বিভাগীয় সংগঠন যিটো হয় এইটো গোটেই বিভাগত এটা সংগঠন আছে আৰু যিটো বস্তু আমাৰ এতিয়ালৈকেও আজিলৈকে চলি আছে যিবিলাকৰ ষ্টেটছত যি চিফ ছেক্ৰেটাৰী হয় দ্য পজিশ্যন অফ চিফ ছেক্ৰেটাৰী যি এইটো এতিয়ালৈকেও এতিয়া আমাৰ এই ষ্টেট এডমিনিষ্ট্ৰেশ্যনত আজিৰ ডেটলৈকে এই বস্তুটো চলি আছে তাৰপিছত আমি নেক্সটটো চাওঁ জনসেৱাত আমি পাব্লিক এডমিনিষ্ট্ৰেশ্যন পাব্লিক ছাৰ্ভিচত বুলি কি পাওঁ পাব্লিক ছাৰ্ভিচত জেনেৰেলি ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি আমি ক'লে পাব্লিক ছাৰ্ভিচ বুলি ক'বলৈ গ'লে বহুত কেইটা পাব্লিক ছাৰ্ভিচ জনসেৱা হ'ব পাৰে যেনেকা চেণ্ট্ৰেলৰ হ'ব পাৰে ষ্টেটৰ হ'ব পাৰে তাৰপিছত কমনো হ'ব পাৰে তেনে যি চেণ্ট্ৰেল বা ষ্টেট দুটা যি হস্তক্ষেপ কৰিব পাৰে তেনেকা জেনেৰেলি আমি পাব্লিক ছাৰ্ভিচত অল চেণ্ট্ৰেল ছাৰ্ভিচ হয় এইখিনিত আমি ক'ব পাৰোঁ কিন্তু তাৰ মাজত নট অনলি চেণ্ট্ৰেল ছাৰ্ভিচ বাট অলছ' ষ্টেট ছাৰ্ভিচ এইখিনি সোমাই থাকিব যেতিয়া জনসেৱা বুলি আমি কওঁ IAS যেনেকা IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তাৰপিছত AIS অল ইণ্ডিয়া ছাৰ্ভিচ তাৰপিছত আকৌ IFS ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ তাৰপিছত IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ এইবোৰ জেনেৰেলি আমি বুজি পাওঁ যেতিয়া পাব্লিক ছাৰ্ভিচ বুলি ক'ব পাৰোঁ পাব্লিক ছাৰ্ভিচৰ আণ্ডাৰত জেনেৰেলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ IAS তাৰপিছত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ IPS তাৰপিছত IFS ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এইখিনি মেইন ইম্পৰ্টেণ্ট হয় যি গোটেইবোৰ কিহত অল ইণ্ডিয়া ছাৰ্ভিচত সোমাই পৰে আৰু এইখিনি যদিও ৰিক্ৰুইট বাই হয় চেণ্ট্ৰেলৰ জৰিয়তে কিন্তু অট'মেটিক গৈ ফাইনেল লাষ্টত গৈ ষ্টেটৰ আণ্ডাৰতে ষ্টেটৰ পৰা গৈ চেণ্ট্ৰেলত যায় আকৌ চেণ্ট্ৰেলৰ পৰা আকৌ ষ্টেটতে আহে ইন 1947 এইখিনিত IAS আগতে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি আছিলে
কিন্তু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ 1947 ইণ্ডিয়ান চিভিল ছাৰ্ভিচক ৰিপ্লেচ কৰা হ'ল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বুলি। যেতিয়ালৈকে 1947 আগলৈকে তাক আমি ইণ্ডিয়ান ICS বুলি ক'ব, যেনেকৈ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি জানিছিলোঁ। কিন্তু 1947 যেতিয়া দেশ স্বাধীন হ'ল তাৰ পিছত তাক IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বুলি দিয়া হ'ল। তো জেনেৰেলি আমি IAS অফিচাৰ বা এনেকুৱা ক'ব গ'লে আজিৰ যি এট প্ৰেজেণ্ট, তেনেহ'লে আমি নিজকে কি বুলি ভাবোঁ, বহুত এটা মানে পাৱাৰফুল বুলি ভাবি পাৰোঁ। এই বস্তুটো ব্ৰিটিছৰো উত্তৰাধিকাৰী বুলি ক'ব পাৰোঁ, ব্ৰিটিছে দিয়া বুলি ক'ব পাৰোঁ। চ' যেনেকৈ আমি সিংগম, দবং এইবোৰ ফিল্ম চাওঁ তেতিয়া আমি নিজকে আৰু মানে এনেকুৱা লাগে যে ফিল্মৰ পৰা ওলাইহে আমি IAS অফিচাৰ হৈ যাম। এইখিনি জাষ্ট মই ক'লোঁ আৰু মই আশা ৰাখোঁ আপোনালোকে চবেই IAS অফিচাৰ হওক বা পাওক বা এইটো হওক। চ' জাষ্ট এইখিনি আৰু এটা IASৰ বিষয়ে এইখিনি ক'লোঁ আৰু মই। চ' কিন্তু এই ছিষ্টেমটো যে এতিয়া আমি যাক লৈ মে বি বহুতে আমি এইটো গম নাপাওঁহে যে এই বস্তুটোও ব্ৰিটিছৰে উত্তৰাধিকাৰী হয়, ব্ৰিটিছেই দিয়া হয়। যেতিয়া ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি আছিলে, যেতিয়া ব্ৰিটিছে পেলাই থৈ গৈছিলে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি আছিলে ICS, কিন্তু যেতিয়া 1947 আমাৰ দেশ স্বাধীন হোৱাৰ পিছত আমি তাক IAS বুলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বুলি কওঁ। চ' জেনেৰেলি আমাৰ কনষ্টিটিউশ্যনতে এই বস্তুটো এড হৈ আছে 315 পৰা 323 লৈকে। যি আৰ্টিকল হয় পাৰ্ট 14 অফ কনষ্টিটিউশ্যন, তাতে এই বস্তুটো পাব্লিক ছাৰ্ভিচ কমিশ্যনটো আৰু পাব্লিক ছাৰ্ভিচ এইখিনি সোমাই আছিলে। চ' মেইনলি আৰ্টিকল যি হয় 315 যি পাব্লিক ছাৰ্ভিচ হয় এইটোত জেনেৰেলি ইনফ্লুৱেঞ্চ হয় গভৰ্ণমেণ্টৰ যিবোৰ ফাংচন আছে এইবোৰতে, আৰু যি এডমিনিষ্ট্ৰেটিভ কালচাৰ সেইটোৱেই হৈ থাকে। চ' ছেভাৰেল তাতে পজিশ্যন আছে ইন চেণ্ট্ৰেল আৰু ষ্টেট এডমিনিষ্ট্ৰেশ্যন, যিটো হয় জনসেৱা, যিটো চেণ্ট্ৰেলত আৰু ষ্টেটত চ' মেনি পজিশ্যন আছে তাতে দিবৰ কাৰণে বা এপ্লাই পাবৰ কাৰণে। তো মই আশা কৰোঁ যে এইটোৰ বিষয়ে গোটেইবোৰ যিমান এতিয়া আপোনালোকে যি ক্লাছটো এতিয়া চাই আছে চবৰে মেক্সিমামৰে এইম চাগে তেনেকুৱা হ'ব যে আমি ডিগ্ৰীটো পাছ কৰিয়ে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ IASৰ বা UPSCৰ এইটো এক্সামত বহিম। এইখিনি চিয়'ৰ আৰু মই গম পাইছোঁ। চ' আজিকালি এনেকুৱা এই বস্তুটো মানে হৈ আছে। কিন্তু এই বস্তুটো ক'ৰ পৰা আহিলে যে মেক্সিমাম ব্ৰিটিছৰহে উত্তৰাধিকাৰী হয়। তাৰপিছত নেক্সট আৰু এটা আছে যেনেকুৱা পাব্লিক ছাৰ্ভিচ কমিশ্যন, যি যেনেকুৱা আমি পাব্লিক ছাৰ্ভিচ কমিশ্যন হ'ল এই জনসেৱা আয়োগ, এইটো হ'ল জনসেৱা আয়োগ, যি পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ বিষয়ে এই ছেইম আৰ্টিকল 315 পৰা 323 দিয়া আছে। যেনেকৈ আৰ্টিকল 315 দিয়া যি পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি কওঁতে আমি জেনেৰেলি UPSC বুলি ক'ব পাৰোঁ, যি কালি পৰহি ৰিজাল্টটো ওলালে UPSCৰ ছেইম এইটো এক্সামৰে জনসেৱা UPSCৰ হয় পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ। এইটো জেনেৰেলি চেণ্ট্ৰেলতে তাৰ মেম্বাৰ গোটেইবোৰ এইটো চলাবৰ কাৰণে যিবোৰ হয় চব গোটেইখিনি তাতে গঠন হয়, যদিও সিহঁতে ষ্টেটকো ইনক্লুড কৰে ফাইনেলি গৈ। তাৰপিছত আৰু যিবোৰ এইটো এটা ব্ৰিটিছ ৰুল হয়, এইটো কম্পিটিটিভ এই এক্সামটোৰ সিহঁতেহে এটা ইণ্ডিপেণ্ডেণ্ট এজেঞ্চিৰ জৰিয়তে ব্ৰিটিছেহে এই এক্সামটো পাতিছিলে, আৰু এইটো এক্সামটো এটা কম্পিটিটিভ এক্সামৰ জৰিয়তেহে ইয়াতে এইটো দিয়া হয়, যেনেকা দিয়া হৈছিলে। তো এই আইডিয়াটো মেৰিট বেছডত যি মেৰিট বেছড হয় এই ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ। চ' এই বস্তুটোৱে ফাৰ্ষ্ট টাইম ছাবমিশ্যন হৈছিলে মাৰ্কুলেজ ৰিপৰ্ট ইন 1854ত। চ' এই ৰিপৰ্টতে তেতিয়া হৈছিলে। আৰু
এই সিলেকশনটো যি মেৰিটৰিয়াছ সিভিল সাৰ্ভেন্টৰ কাৰণে লোৱা হয় আৰু দা ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন এইটো এস্টাব্লিশ তাক ফেডারেল সার্ভিস কমিশন বুলি কোৱা হয় আৰু তাৰ এস্টাব্লিশ হৈছিল 1926 সো এইটো এটা ৰিপ্লেস হৈছিল ইউনিয়ন পাব্লিক সার্ভিস কমিশনৰ জৰিয়তে তাৰ পিছত আৰ্টিকল 315ত এইটোত কমপ্লিটলি তাৰ ইউপিএসসিৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু 316ত তাক কেনেকা এপইন্টমেন্ট দিয়া হ'ব বা তাৰ যিবোৰ টার্ম এন্ড কন্ডিশন এইবোৰত 316ত দিয়া আছে এন্ড 317ত তাকে কেনেকা উলাই দিয়া হ'ব বা রিমুভ করা হ'ব বা সাসপেনশন বা কিবা এইখিনি দিয়া আছে সো গোটেই বস্তুবোৰ এটো কনস্টিটিউশনতে দিয়া আছে হৈ আছে আৰু আজি যি আইএস এটো আগতে যেতিয়া আইএস আছিল তেওঁলোকে কি কৰিছিল যে মেজিস্ট্ৰেটৰ পাৱাৰটো আছিল কিন্তু যি শাসন ব্যৱস্থাটোৰ তেও মেজিস্ট্ৰেটৰ নিচিনা অৰ্ডাৰ দিব পাৰিছিল কিন্তু বৰ্তমান এট প্ৰেজেন্টৰ এজন আইএছৰ এই মেজিস্ট্ৰেটৰ যি পাৱাৰ এইখিনি এজন আইএছৰ দিয়া হোৱা নাই সো এই বস্তুটো যেতিয়া 1926ত হল এইটো ইউনিয়ন পাব্লিক সার্ভিসৰ এক্সচেঞ্জ ইউনিয়ন পাব্লিক সার্ভিস কমিশনক এটা নিউ কনস্টিটিউশন অফ ইন্ডিয়া 26 জানুৱাৰী আৰু 1950ত এই ব্ৰিটিছৰ যিটো আছিল এইটো চেঞ্জ কৰি পেলাই 26 জানুৱাৰী 1950 তো এইটো চেঞ্জ কৰিছিল আৰু চেঞ্জ কৰি পেলাই এইটো কনস্টিটিউশনতে এড কৰিছিল সো ফাইনালি গৈ দা অথৰ যি আছিল বা of the constitution তেওঁ only মানে constitutional status to হে দিছিলে বাট অলসো তেওঁ প্রভাইড কৰিছিলে এটা সেফগার্ড এইটো জি ইন্ডিপেন্ডেন্স হয় এইখিনি এটা চেঞ্জ কৰিবৰ কাৰণে এটা সেফ মেৰিট সিস্টেমত যি হয় এই বস্তুটো পুরা সিস্টেমেটিক্যালি অ্যারেঞ্জ কৰি দিবৰ কাৰণে এইটো এটা স্ট্যাটাসত দিয়া হৈছিল সো পাব্লিক সার্ভিস কমিশনত জেনারেলি আমি এইখিনি কৰিব যি আজিৰ যুগত যি ইউপিএসসিৰ এক্সাম হয় বাকিখিনি মই যদি ক'বলৈ যাওঁ তেনেহলে চ্যাপ্টাৰ 2 বা যিমানখিনি আগবাঢ়িব আছিল ইমানখিনি নোৱাৰো বাকি ইউপিএসসিৰ বিষয়ে যি কি এইটো তেওঁলোকে কি কাম কৰিব পাৰে বা কি সবে এই জবটো কেনেকা পাব সেইখিনি এটা যথেষ্ট নিজৰ এটা এই আইডিয়াৰ পৰা যে জানিব পাৰিব যে বিকজ গোটেই ষ্টুডেন্টবোৰৰে আজিকালি এটাই এইম তেওঁলোকে আইএস এক্সাম দিব বা আইপিএসসি ইউপিএসসিৰ এক্সাম দিব সেইখিনি তেওঁলোকে এটা এইমে আৰু সো তাৰ পিছত আমি চাওঁ জনসেৱা আয়োগটো হল তাৰ পিছত জিলা প্ৰশাসনটো চাওঁ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এতিয়া ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এইটো এটা বস্তু হয় যি ডিস্ট্রিক্ট এডমিনিষ্ট্রেশনৰ জৰিয়তে আমি দেশ যি আমাৰ কান্ট্রিত এই ডিস্ট্রিক্ট এডমিনিষ্ট্রেশ্যন সিস্টেমটো আমি যে আজি যে আমি ডিস্ট্রিক্ট এডমিনিষ্ট্রেটিভ সিস্টেমটো চলাই আছো এই সিস্টেমটো কোৰ পৰা স্টাৰ্ট হল আৰু কেনেকা আহিলে কি আজিৰ পৰাই আমি গম পাইছো নেকি যে এইটো এটা যেতিয়া ডিস্ট্রিক্ট হল তেতিয়াৰ পৰা ডিস্ট্রিক্ট হল যে তেনেকা নহয় এইটো কোনোবা এটা স্টার্ট কৰিছিল সেম ব্রিটিশ শাসনৰ উত্তৰাধিকাৰী এইটো লিগেসি হয় এইটো লিগেসি অফ এ ব্রিটিশ রিল হয় সো এইটো স্টার্ট হৈছিল 1772 আজি যি আমি জিলা প্ৰশাসন ব্যৱস্থা যি এইটোৰ পৰা যি লাভৱান হৈ আছো বা যি চলাই আছো এই বস্তুটো স্টার্ট হৈছিল 1772 কিন্তু স্টেট অনুযায়ী এইটোক বেলেগ বেলেগ বুলি কোৱা হয় যেনেকা এই 72 যেতিয়া স্টার্ট হৈছিল তেতিয়া আগতে তাক এই কিছুমান স্টেটত ডিএম বুলি কোৱা হয় ডিস্ট্রিক্ট ম্যাজিস্ট্রেট কিছুমানক আকু ডিস্ট্রিক্ট ডিসি বুলি কোৱা হয় তাৰ পিছত কিছুমানত আকু ডিস্ট্রিক্ট কালেক্টর বুলি কোৱা হয় সো বেলেগ বেলেগ স্টেটত কিছুমান বেলেগ বেলেগ বুলি কোৱা হয় যেনেকা বিহাৰত ডিএম বুলি ডিস্ট্রিক্ট ম্যাজিস্ট্রেট বুলি ক'ব আকু
মধ্যপ্ৰদেশত ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি তাৰপিছত আকৌ হৰিয়ানা বা ঝাৰখণ্ড এইবোৰত ডিষ্ট্ৰিক্ট ডিচি বুলি ক'ব সো কিছুমান ষ্টেটত বস্তুবোৰৰ এইখিনি ফাংচন মোষ্টলি সেমে হয় একে হয় কিন্তু কিছুমান বস্তু ইহঁতে তাতে যেনেকা ৰাজ্য অনুযায়ী তাতে বেলেগ বেলেগ নাম দিয়া হৈছে সো ফাংচন আমি বুলি ভাবিব পাৰিম যে একে হয় সো 1857 পৰা 1909 লৈকে গোটেই যিবোৰ অফিচ আছিলে এইবোৰ এটা ষ্ট্ৰেংথেন শক্তিশালী কৰিবৰ কাৰণে অফিচবোৰ সিহঁতে এইটো বনাইছিলে আৰু যি আয়োজন কৰিছিলে এইটো এটা তাক ডিচি বুলি যে ডিচিয়ে এইখিনি কৰিব পাৰিব আৰু বা ডিচিৰ আণ্ডাৰতে এই কামখিনি হ'ব সো এই ডিষ্ট্ৰিক্ট কমিশ্যন বা ডিষ্ট্ৰিক্ট কালেক্টৰ হিচাপত এই কামখিনি হ'ব সো এইখিনি তেওঁলোকে কৰিছিলে তাৰপিছত ৰয়েল কমিশ্যন অফ ডিচেন্ট্ৰেলাইজেশ্যন 1907 পৰা 1909 লৈকে এইখিনি ৰয়েল কমিশ্যন অফ ডিচেন্ট্ৰেলাইজডৰ যিবোৰ ব্যৱস্থা এইখিনিও এই ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে হৈ আছিল তাৰপিছত আকৌ 1930 গৈ এইটো ডিছএপ্ৰুভড হৈ গ'ল যিবোৰ উইকনিং আছিলে কালেক্টৰ পজিশ্যন এইখিনি হোৱাৰ পিছত তাৰপিছত আকৌ ইণ্ডিপেণ্ডেন্সৰ পৰা যি ডেমক্ৰেটিক ছেটআপ এটা আহি গ'ল তাৰপিছত ডিচেন্ট্ৰেলাইজেশ্যন তাৰপিছত ডেভেলপমেণ্ট ৰেছপঞ্চিবিলিটি তাৰপিছত ৰাইজৰ যি পাব্লিক কমিশ্যনৰ উন্নত কৰা হ'ল তাৰপিছত এই যি ফ্ৰী এটা পাব্লিক অপিনিয়ন হয় ফ্ৰী সুপ্ৰিম যি পাব্লিক অপিনিয়ন হয় এইটোও দিয়া হ'ল লোৱা হয় যাতে দেশৰ যি কানুন ব্যৱস্থা এই ডিষ্ট্ৰিক্ট কালেক্টৰে যিবোৰ ষ্টেপ লগা আছে এইখিনি যাতে ভালকে বা যি প্ৰচেছত তাতে ফিট হয় বা সুইটেবল হয় কোনটো ডিষ্ট্ৰিক্টত এইখিনি যাতে ডিষ্ট্ৰিক্ট কালেক্টৰে জনাইখিনি ষ্টেট লেভেলত যি উপযুক্ত ব্যৱস্থা এইখিনি ল'ব পাৰে বা দিব পাৰে সো এইখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত ইমানেই আছিলে যি সিহঁতে আকৌ যিকোনো ল বা ক'বলৈ গ'লে যে সিহঁতে মেইনটেইন কৰিব পাৰে বা অৰ্ডাৰ কৰিব পাৰে তাৰপিছত ডেভেলপমেণ্ট বা গ্ৰ'থ বা ৰেছপেক্টিভ এইবোৰ ডিষ্ট্ৰিক্টত যি ডিষ্ট্ৰিক্ট ছাপ'জ কামৰূপ ৰুৰেলেই হওক ৰুৰেলৰ যি ডিষ্ট্ৰিক্ট কালেক্টৰ হয় তেওঁ চাব বা মেট্ৰৰ যি ডিষ্ট্ৰিক্ট কালেক্টৰ হয় তেওঁহে চাব ডিচি হওক বা যি সো এই বস্তুখিনি যি ডিষ্ট্ৰিক্টৰ অপজিটত হ'ব ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে যিবোৰ ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে এখন ডিষ্ট্ৰিক্টত যিবোৰ আইন ব্যৱস্থা হওক বা প্ৰশাসন ব্যৱস্থা হওক এইখিনি বহুত সহজ হৈ পৰে আৰু শান্তিপূৰ্ণ বা এটা শৃংখলাপূৰ্ণ হৈ পৰে যেতিয়া ডিষ্ট্ৰিক্ট কালেক্টৰটোৰ নাম তেতিয়াই দিছিলে সিহঁতে যেতিয়া ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে মেইনলি ৰেভিনিউ যিবোৰ হয় যি কৰ ব্যৱস্থা এইখিনি আদায় কৰাৰ সময়তে তেওঁলোকে মেইনলি ডিষ্ট্ৰিক্ট কালেক্টৰবিলাক বনাইছিলে কিন্তু পিছত গৈ তাতে বহুত বস্তু হয় যিবোৰ কমি গ'ল যেনেকা আৰু যিবোৰ এড হৈ গ'ল যেনেকা ল তাৰপিছত আৰু বেলেগ বস্তু যেনেকা কোন উপযুক্ত হয় নে নহয় বা সুইটেবল তাৰপিছত যি মেইনটেনেন্স অফ ল এণ্ড অৰ্ডাৰ তাৰপিছত ৰেভিনিউ কালেকশ্যন তাৰপিছত এইবোৰ বস্তু চাইহে যি কালেক্টৰ যিবোৰ হয় জেনেৰেলি সিহঁতে এনচিয়'ৰ কৰে আৰু ডেভেলপমেণ্ট এইটো এৰিয়াৰ বা এইখিনিৰ বা এইটো ছাইডৰে হওক যি এইখিনি তেওঁলোকে ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ অফ দ্য ডেভেলপমেণ্টটো আৰু গ্ৰ'থটো চাব আৰু এইখিনি মেইনটেইন কৰিব বা যি শাসন ব্যৱস্থাটো তাৰ কাৰণে বেয়া হয় এইটো শাসন ব্যৱস্থাটো জনগণৰ মতে এইখিনি ৰিমুভ কৰি ল'ব আকৌ যি শাসন ব্যৱস্থাটো জনগণৰ কাৰণে ভাল হয় বা এটা আপডেট হৈ যায় যেনেকা
ইহঁতে ওল্ড চিষ্টেম যিবোৰ আছিলে মেবি নাগৰিকসকলে তাতে তেনেকুৱা নালাগে বুলি কোৱাত এইবোৰ বস্তুহে তেওঁ নাগৰিকৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে আৰু যি বস্তু চেঞ্জ কৰিব লগা আছে এইখিনি তেওঁলোকে চেঞ্জো কৰিব পাৰে চ' ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হওক এটা মানে বহুত ইম্পৰ্টেণ্ট বস্তু হয় যিটো বস্তুৰ জৰিয়তে ডিষ্ট্ৰিক্টৰ যি এডমিনিষ্ট্ৰেশ্যন তাতে হেড এজনে থাকিব আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আকৌ এই হেডজনেহে বাকী যি কৰ্মসংস্থাত যিবোৰ আছে সিহঁতক চবত চলাই থাকিব তো এইখিনি আমি ক'ব পাৰোঁ যে ইংৰেজসকলৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যনেই হওক পাব্লিক ছাৰ্ভিচেই হওক বা পাব্লিক ছাৰ্ভিচ কমিশ্যন হওক বা ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন যি আমি মেবি আজি এইটো বা লোকেল গভৰ্ণমেণ্ট এইখিনি আমি আজি মেবি এইখিনিও ব্ৰিটিছৰ দিয়া অৱদান হয় কিন্তু এইখিনি আমি আজি চাগে মেবি আলোচনা কৰিব নোৱাৰিম আমি নেক্সট ক্লাছত এইখিনি আলোচনা কৰিম চ' যি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিবিলাক প্ৰচেছ আগতে মই কোনটো এটা ক্লাছত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডিষ্ট্ৰিক্ট কালেক্টৰ হিচাপে ক্লাছো কৰিছিলোঁ হোপ সেইখিনিৰ পৰাও যথেষ্ট এটা হেল্প হৈছে চ' ইয়াতে যি ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন ব্ৰিটিছ ৰুলত ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যন পাব্লিক ছাৰ্ভিচ বা পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু ডিষ্ট্ৰিক্ট ছাৰ্ভিচ এইখিনি যি আমি পাইছোঁ সেইখিনি আমাৰ নলেজৰ কাৰণে যথেষ্ট আৰু এই ব্ৰিটিছৰ যি প্ৰশাসন ব্যৱস্থা এইখিনি জানিবৰ কাৰণে যথেষ্ট যে ব্ৰিটিছে আমাৰ দেশৰ কাৰণে কি কি বস্তু এৰি গৈছে বা কি কি বস্তু তেওঁলোকে আমাৰ হেল্পৰ কাৰণে হওক বা আমি সিহঁতৰ পৰা এইখিনি এজ এ অৱদান হিচাপত ৰাখি দিছোঁ স্বাধীনতা বস্তুটো এনেকুৱা নহয় যে অকলে স্বাধীন বুলি ক'লেই যে আহি যাব আৰু আমি স্বাধীন বস্তুটো এটা ফ্ৰুটছৰ নিচিনা পাই যাম আৰু খাই ল'ম তেনেকুৱা নহয় স্বাধীনতাৰ বিষয়ে বিভিন্ন ধৰণৰ সংবিধান বা বিভিন্ন ধৰণৰ বিচৰা বিভিন্ন ধৰণৰ বস্তু আমি জানিব লাগিব স্বাধীনতাৰ বিষয়ে বিভিন্ন প্ৰশ্নৰ সমাধান বিচৰাৰ পূৰ্বে আমি বিংশ শতিকাৰ যি এজন মহান আৰু সংগ্ৰামী ব্যক্তি কিছুমান ৰাইটাৰৰ যি নেলছন মেণ্ডেলা হয় তেওঁৰ আত্মজীৱনী অটোবায়োগ্ৰাফী এইখন পঢ়িলেও আমি গম পাব পাৰোঁ বা তেওঁৰ আত্মজীৱনী লং ৱাক টু ফ্ৰীডম বুলি এখন তেওঁৰ এইখনতো পঢ়িব পাৰোঁ আৰু এই গ্ৰন্থখনৰ দক্ষিণ আফ্ৰিকাৰ যি বৰ্ণবাদী আমলৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে তেওঁৰ ব্যক্তিগত সংগ্ৰামৰ বিষয়ে উল্লেখ হৈ আছিলে আৰু তাৰপিছত তেতিয়া আমি এইবোৰ যদি পঢ়িব যাওঁ তেনেহ'লে আমি গম পাব পাৰোঁ যে সেইটো সময়ত কেনেকুৱা এটা বিবাদ বা এটা অশান্তি হৈ আছিলে যি জাতিভেদ এইবোৰো আছিলে আৰু বিভিন্ন ধৰণৰ নিষ্ঠুৰতাও আছিলে দুৰ্যোগ লাঞ্ছনা এইবোৰো হৈ আছিলে তেওঁলোকে এইবোৰ যি বাধা নিষেধ আঁতৰাইহে জাতি বৰ্ণৰ নিৰ্বিশেষে সকলোৱে যাতে মুক্ত আৰু স্বাধীন জীৱন উপভোগ কৰিব পাৰোঁ সেইটো কাৰণে সকলোৱে এটা ভাল ৰাষ্ট্ৰ বা জীৱন যাপন কৰিব বিচাৰিছিলে তাৰপিছত যিবোৰ বস্তু আমি জেনেৰেলি যে স্বাধীনতা বুলি ক'লোঁ আৰু স্বাধীনতা আহি গ'ল তেনেকুৱা নহয় স্বাধীনতাটো কি এই প্ৰশ্নৰ সহজ উত্তৰ হিচাপে ক'ব পাৰি যে ব্যক্তিৰ কাৰ্যত কোনো ধৰণৰ বাধা বা নিয়ন্ত্ৰণ আৰোপ কৰা নহ'ব অৰ্থাৎ স্বাধীনতাই এক মুক্ত বাধাহীন আৰু নিয়ন্ত্ৰণহীন বা বাধাবিহীনহীন এই নিয়ন্ত্ৰণ অৱস্থাক বুজায় ব্যক্তিৰ কাৰ্যত কোনো ধৰণৰ বাহ্য নিয়ন্ত্ৰণ বা বাধা নাথাকিলে স্বাধীনতা বৰ্তি থকা বুলি ক'ব পাৰোঁ চ' এজন ব্যক্তিক স্বাধীন বুলি ক'ব পাৰিহে যদি তেওঁৰ কোনো ধৰণৰ বাহ্যিক নিয়ন্ত্ৰণ বা এইবোৰ টেনশ্যন
এইবোৰ নাথাকে সো স্বাধীনতা বুলি কওঁতে যে আমি কি বস্তু লৈ আমাৰ কাৰণে ফিট এইবোৰ বস্তু আমি ব্ৰিটিছৰ এই উত্তৰাধিকাৰীৰ পৰা আঁতৰাই আনিছোঁ আৰু আমাৰ কনষ্টিটিউশ্যনত যিবোৰ বস্তুৱে আমাৰ একো ক্ষতি নকৰে বা আমি বেনিফিটেড হওক এইখিনি বস্তুৱে তেতিয়া লোৱা হৈছিলে আৰু এই বস্তুখিনিৰ জৰিয়তেহে যথেষ্ট এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছিলে এই ব্ৰিটিছ ফ্ৰান্স পৰ্তুগীজ এইবোৰৰ বিৰুদ্ধে এছিয়া আৰু আফ্ৰিকাত জনসাধাৰণৰ মুক্তি সংগ্ৰাম প্ৰদানলৈকে স্বাধীনতাৰ আদৰ্শৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিলে আৰু যথেষ্ট এটা বেনিফিটেড হৈছিলে সো ভাৰতীয় প্ৰশাসনৰ যি ব্ৰিটিছ শাসনৰ উত্তৰাধিকাৰ তাতে আৰু কিছুমান বস্তু আছে যেনেকা এই যিবোৰ লোকেল গভৰ্ণমেণ্ট তাৰপিছত ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন তাৰপিছত এই যি চেঞ্জেছ আহি গ'ল আমাৰ ইণ্ডিয়াৰ মাজত ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত এইবোৰত কি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ডেভেলপমেণ্ট এণ্ড ৱেলফেয়াৰ ক্ষেত্ৰত তাৰপিছত পপুলাৰ পাৰ্টিচিপেশ্যন ইন এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম এইবোৰৰ ক্ষেত্ৰতো এটা চেঞ্জেছ আহি গ'ল যি এই ৩-৪টা পইণ্ট থাকি গ'ল এইখিনি আমি লাগিলে কালি আলোচনা কৰিম কিয় এইখিনি সময়ৰ মাজত এইবোৰ বস্তু গোটেইখিনি আমি সলভ কৰিব চেপ্টাৰটো কমপ্লিট কৰিব এইটো এটা পচিবল নহয় সো তাতে লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত মই এইখিনি ক'ব পাৰোঁ যে লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত গুৱাহাটী মিউনিচিপেল যেনেকা গুৱাহাটীত অসমত যদি আমি ধৰিব যাওঁ তেনেহ'লে যেনেকা নগৰৰ কাৰণে গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যন তাৰপিছত যি চিটিৰ কাৰণে তাৰপিছত যেনেকা টাউনৰ কাৰণে যেনেকা মিউনিচিপেল বৰ্ড সৰু টাউনবোৰৰ কাৰণে মিউনিচিপেল বৰ্ড তেনেকা আমি ক'ব পাৰোঁ বা এনেকা ছেইম নট অনলি ইন গুৱাহাটী বাট পুৰা আমি যদি অসমৰখিনি চাব যাওঁ তেনেহ'লে লোকেল গভৰ্ণমেণ্ট বুলি ক'বলৈ গ'লে আমি যে লোকেল গভৰ্ণমেণ্ট অনলি অসমতে আছে সেইটো নহয় গোটেই আমাৰ ইণ্ডিয়াতে আছে লোকেল গভৰ্ণমেণ্ট বুলি সো এই বস্তুখিনি আমি বহলাই কালি আলোচনা কৰিম নেক্সট ক্লাছত সো এইখিনি আমি ক'ব পাৰোঁ যে লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টৰ কাৰণে টাউনবোৰৰ কাৰণে হ'ব মিউনিচিপেল বৰ্ড আৰু গ্ৰামৰ কাৰণে হ'ব গ্ৰাম পঞ্চায়ত সো ইহঁতে তাতে ভাগ কৰি দিয়া হৈছে আৰু যিবিলাক চিটিৰ কাৰণে হ'ব মিউনিচিপেল কৰ্প'ৰেশ্যন সো এইখিনি এই 3টা বস্তুকে আমি লোকেল গভৰ্ণমেণ্ট বুলি ক'ব পাৰোঁ সো যদি এতিয়া ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ ছিষ্টেমত লোকেল গভৰ্ণমেণ্টটো যদিও এড ছিষ্টেমবিলাক যদি এতিয়াও কণ্টিনিউড হোৱা নাই কিন্তু লৰ্ড ৰিপন যে আছিলে তেওঁহে লোকেল এইটো চেল্ফ গভৰ্ণমেণ্ট বুলি ইণ্ডিয়াত যি তেওঁহে বনাইছিলে আৰু চ' তেওঁকহে ফাদাৰ অফ দ্য চেল্ফ লোকেল গভৰ্ণমেণ্ট বুলি কোৱা হয় চ' এইখিনিৰ মাজত আমি যদি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা এই ডিষ্ট্ৰিক্ট কালেক্টৰ হওক পাব্লিক ছাৰ্ভিচেছ এইখিনিত আমি চাবলৈ যাওঁ তেনেহ'লে আমি যিবোৰ ব্ৰিটিছৰ পৰা কোনখিনি পাইছোঁ এইখিনি ক্লিয়াৰলি ওলাই যাব কিহৰ কাৰণে গোটেই বস্তুবোৰহে ব্ৰিটিছৰ পৰা এইবিলাক যিবিলাক বস্তু আমি আলোচনা কৰিলোঁ এইখিনি সেই ব্ৰিটিছৰ পৰাহে ওলাই অহা বস্তু আৰু এইবোৰ বস্তু আমি স্বাধীনভাৱে আজি নিজৰ যি ইচ্ছা হয় বা আমাৰ উইচ হয় এইটোৰ মতেহে আমি গ্ৰাম পঞ্চায়তে হওক বা মিউনিচিপেল বৰ্ডো হওক এইখিনি আমি চলাব পাৰিছোঁ এতিয়া আমি এটা বস্তু ক'ব পাৰোঁ যে স্বাধীনতা মানে কি এই শ্বৰ্টকাটকৈ আমি নিজকে সুধিব পাৰোঁ যে স্বাধীনতা মানে কি এই প্ৰশ্নটোৰ উত্তৰ এইখিনি হ'ব যে ব্যক্তিত কোনো কাৰ্যধৰণৰ বাহ্যিক নিয়ন্ত্ৰণ ক'ব পাৰি যদিহে তেওঁ কোনো ধৰণৰ বাহ্যিক নিয়ন্ত্ৰণ বা বাধ্যবাধকতাৰ অধীন নহয় তেনেহ'লে আমি তাক এইখিনি যদি আমাৰ কেপাচিটিৰ মাজতহে থাকে
তেতিয়াহে আমি এইখিনি ভোগ কৰিব পাৰিম। আৰু এইখিনিৰ কাৰণে এই আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আৰু যি 1947-ৰ পিছত যিবোৰ স্বাধীনতাৰ কাৰণে যিবোৰে নিজৰ গদ্দিটো এৰি গৈছিলে, চ' এনেকুৱা বহুত মহাপুৰুষ বা আছিলে যিসকলে, বা ইংৰেজো আছিলে যিসকলে তেওঁলোকৰ অৱদান ৰাখি গৈছে, আৰু সিহঁতৰ প্ৰফিটখিনি সিহঁতে লৈ গৈছে, কিন্তু সিহঁতে যাতে ইয়াতে যিবোৰ কৰিছে আৰু আমাৰ দেশৰ কাৰণে যিবোৰ মুক্তভাৱে সিহঁতে দি গৈছে, সেইখিনিৰ কাৰণে আমি যথেষ্ট এটা বেনিফিটেড হৈছোঁ, বা আমাৰ দেশখনো এটা শান্তিৰ ৰাস্তাত মুঠতে আহিছে। চ' এতিয়া আমি এইখিনি ক'ব পাৰোঁ যে ৰাষ্ট্ৰ ব্যৱস্থাটো কাৰণে যি আমি মানুহৰ কেনেকা কৰিলে ভাল হ'ব বা কি হ'ব, এইখিনিতো এটলিষ্ট ৰাষ্ট্ৰ ব্যৱস্থাত আমি এক্সচেঞ্জ কৰিব পাৰিম। বিকজ আমাৰ যি চৰকাৰ হয়, আমাৰ যিটো পলিটিকেল চিষ্টেম হয়, এইটো হ'ল জনগণৰ, বাই দ্য পিপুল, ফৰ দ্য পিপুল, টু দ্য পিপুল। চ' এইখিনিত আমি আলোচনা কৰিব গ'লে এইখিনি আমি ক'ব পাৰোঁ যে গান্ধীবাদ বস্তুটো অকল ৰাজনীতি, অৰ্থনীতি, ধৰ্ম আৰু কৌশলৰ তত্ত্বই নহয়, কিন্তু সমাজৰো তত্ত্ব। গান্ধীজী গোটেই সামাজিক দৰ্শন হৈছে সমতাৰ দৰ্শন। তেওঁৰ মতে আছিলে যে চবে সকলো সুবিধা পাব বা চবে কৰিব পাৰোঁ, দুখীয়া মানুহে। কিন্তু ব্ৰিটিছসকলে যি পুঁজিবাদী চিষ্টেম যিবোৰ আছিলে, সেই বস্তুবোৰ আমাৰ ইয়াৰ পৰা ব্ৰিটিছসকলৰ যিবোৰ আমাৰ এইটো সিহঁতৰ যি চেলফিছ যিটো বস্তু আছিলে, এই বস্তুটোৰ যিবোৰ পৰিণতি প্ৰিন্সিপল বা এইবোৰহে আমাৰ কনষ্টিটিউশ্যনৰ পৰা বা আমাৰ মতামতৰ আমাৰ আলোচনাৰ পৰা এইখিনি সিহঁতক এই কৰ্মখিনি ষ্টপ কৰা হৈছে, আৰু সিহঁতৰ এটা যি ছাইডত সেইটো দিয়া হৈছিলে, এৰি দিয়া হৈছিলে মুঠতে, আৰু তাক ৰিফৰ্ম কৰা হৈছিলে। যেনেকা কাৰ্ল মাৰ্ক্সৰ কোৱা মতে, সেই কাৰ্ল মাৰ্ক্সৰ বস্তুটোৱে মেইনলি তেওঁ ফ'ল' কৰিছিলে যে আমি এই বস্তুবোৰ ৰাখিব পাৰোঁ, কিন্তু তাতে আমাৰ যথেষ্ট চেল্ফ যি কাৰেকশ্যন আৰু ৰিইভালিউট কৰি পেলাই, তেতিয়াহে যিবোৰ বস্তুৰ জৰিয়তে প্ৰপাৰলি আমাৰ দেশখন গোটেই জনসাধাৰণে সুবিধা পায় বা চবেই এইখিনি বেনিফিটেড হয়, এইখিনিৰ জৰিয়তে তেওঁ আমাক যথেষ্ট অৱগত কৰিছিলে। আৰু সেইমতেই হৈছিলে যে কিছুমান বস্তু কনষ্টিটিউশ্যনত সোমাই অহাৰ লগে লগে এইখিনি বস্তু কিছুমান চেঞ্জ হৈছে, যিটো আমাৰ চৰকাৰৰ কাৰণে সহজ হয় বা আমাৰ দেশৰ নাগৰিকৰ কাৰণে সহজ হয়। তেনেকুৱা কিছুমান বস্তু ল' এণ্ড অৰ্ডাৰ যিবোৰ, এইবোৰ সোমাই গৈছিলে। চ' আমি এনেকুৱা ভাবি গ'ল গান্ধীজীয়ে অকল ৰাজনীতি বা অৰ্থনীতি এইখিনিতে তেওঁ আছিলে, তেনেকুৱা নহয়, গোটেই হিচাপতে তেওঁ আছিলে। গান্ধীজীয়ে সকলো ধৰণৰ বিভেদৰ কথা বিৰোধিতা কৰিছিলে। তেওঁৰ কাৰণে এক জাতি, এক শ্ৰেণী, এটা ধৰ্ম বা এটা বংশই হ'ল মানৱতা। চ' এইখিনি আছিলে গান্ধীজীৰ মেইন যি আমাৰ কাৰণে ব্ৰিটিছৰ পৰা যিবোৰ বস্তু আঁতৰাব লাগিছিলে, এইবোৰ বস্তু তেওঁ বিচৰা নাছিলে। আৰু যিহেতু তেওঁহে মুখ্য তেতিয়া আছিলে, চ' কিছুমান বস্তুহে তেওঁৰহে আৰু জৱাহৰলাল নেহৰু সিহঁতে মিলি পেলাইহে এইখিনি বস্তু তেওঁলোকে আঁতৰাইছিলে। আৰু এইখিনি আলোচনা কৰিছিলে যে ব্ৰিটিছসকলৰ অৱদান আমাৰ মাজত, আমি আমাৰ সুবিধা মতেহে এইখিনি ৰাখিম, আৰু যিবোৰ বস্তুত আমাৰ লছ হয় বা আমি নেপাওঁ একো, এইটো বস্তু আমি এড নকৰিম। চ' আজি আমি এইখিনি যি চেপ্টাৰ এইবিলাক চালোঁ, তাতে মুঠতে আমি যদি এই কনক্লুশ্যনত যাওঁ, তেনেহ'লে এইখিনি আমি ক'ব পাৰোঁ যে তাতে এই পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পিছত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, আৰু তাৰপিছত
ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈকে আমি আজি আলোচনা কৰিছোঁ, য'ত ডিষ্ট্ৰিক্ট কালেক্টৰ বা এইখিনি ইনক্লুড হৈ আছিলে। মই আশা কৰোঁ নেক্সট ক্লাছত আমি লোকেল গভৰ্ণমেণ্টটো আৰু এইখিনি আলোচনা কৰিম। আৰু এইখিনি কৈ মই আজি এইটো ক্লাছ কণ্টিনিউটি এণ্ড চেঞ্জ ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এইখিনিলৈকে এইটোলৈকে সমাপ্ত কৰিছোঁ। নমস্কাৰ, থেংক ইউ।